My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ গণিত পাৰ্ট 14 টকা পইচা ইয়াৰ আগৰ ভিডিঅ'ত 164 পেজলৈকে বুজা হৈছিল। এই ভিডিঅ'টোত আমি 165 পেজৰ পৰা বুজিবলৈ চেষ্টা কৰিম। এই যে গ্ৰন্থমেলালৈ যাওঁ ব'লা। গ্ৰন্থমেলা মানে কি? য'ত কিতাপৰ মেলা লাগে এইটো কি হয়? গ্ৰন্থমেলা বুলি কয়, বুক ফেয়াৰ ইংৰাজীত কয়। কমল আৰু জোনমণি ককাকৰ লগত গ্ৰন্থমেলালৈ গ'ল। তে সুধিছে কমলে, ককা মোক এই কিতাপখন কিনি দিয়া। তে ককাই ক'লে, এই টকাখিনি লোৱা আৰু কিতাপ কিনা। কিছুমান টকা দিলে। বুঢ়ী আইৰ সাধু কিতাপখনৰ দাম কিমান সুধিছে। তেতিয়া দোকানীয়ে কৈছে 180 টকা। ককাকে কমলক দিয়া নোটসমূহ চাওঁ আহা। কি কি নোট দিছিলে? এটা 100 টকীয়া, এটা 50 টকীয়া, 20 টকীয়া, 20 টকীয়া, 20 টকীয়া, 20 টকীয়া কেইটা দিলে? 1 2 3 4 4টা। আৰু 10 টকীয়া কেইটা দিলে? 1 2 3 4 5 6টা দিলে। তো মুঠতে কিমান দিলে? 100 আৰু 50, 150, 60, 70 আৰু ইয়াত হৈছিলে 1 2 3 4 80 টকা। তো কিমান হ'ল? 8 5 13 মানে 130, 130, 230, 230, 40, 50, 60, 70, 80, 90, 290 টকা। কিতাপখন কিনিবলৈ কমলে দোকানীজনে কি কি নোট দিলে চাওঁ। কি কি দিছে? এটা 100 টকা দিছে, এটা 50 টকা দিছে, এটা 20 টকা দিছে, এটা 10 টকা। মানে 100, 50, 60, 70, 80, 100 টকা। কিতাপখন কিনাৰ পাছত কমলৰ হাতত কিমান টকা থাকে চাওঁ আহা। তো এই 100 টকাটো গ'লগৈ, 50 টকা গ'লগৈ, 20 টকীয়া এখন গ'ল, 10 টকীয়া এখন গ'ল, আৰু ইমান থাকিলে। তাৰমানে এতিয়া 100 টকীয়া এখনো নাথাকিল, নাই। 50 টকীয়া এখনো নাই। 20 টকীয়া 3খন থাকিল, এই যে 1 2 3খন থাকিল, আৰু তাৰমানে 60 টকা। আৰু 10 টকীয়া কেইখন থাকিল? 1 2 3 4 5খন, তাৰমানে 50 টকা। এতিয়া মুঠ টকা কিমান হ'ব? এইটো মুঠ টকা লৈ গৈছে, তাৰমানে 100 আৰু 50, 150। কমলৰ হাতত আছিলে 290 টকা। কিতাপখনৰ দাম আছিলে 180 টকা। কমলৰ হাতত কিমান থাকিল? বিয়োগ কৰিলে 0ৰ পৰা 0 গ'লে 0, 9ৰ পৰা 8 গ'লে 1, 2ৰ পৰা 1 গ'লে, তাৰমানে 110 টকা। 110 টকা। কমল, জোনমণি আৰু ককাকে আন প্ৰয়োজনীয় বস্তু কিছুমান কিনিবলৈ আন দুখন দোকানলৈ গ'ল। তেওঁলোকে কি কি বস্তু কিনিলে চাওঁ আহা। প্ৰথম দোকানৰ পৰা কিনা বস্তু। কমলে এটা কলম কিনিলে 30 টকীয়া, ৰবৰ এডাল কিনিলে 5 টকা। মুঠ খৰচ কিমান? 30 + 5 35 টকা। কমলৰ হাতত আছিলে 110 টকা। খৰচ হ'ল কিমান? 35 টকা। এতিয়া কমলৰ হাতত কিমান থাকিল? আমি কি কৰিম? বিয়োগ কৰি দিম 35। এইটো 0, 0ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰোঁ। তেনেহ'লে আমি কি কৰিম? ইয়াৰ পৰা 1 ধৰোঁ। 10, 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিলে এতিয়া 10, 10ৰ পৰা 3 গ'লে 7, 75 টকা। দ্বিতীয় দোকানৰ পৰা কিনিলে বহী এখন 35 টকা। ৰঙীন পেঞ্চিলৰ পেকেট এটা 25 টকা। মুঠ খৰচ কিমান হ'ল? 5 5 10, 0, 3 2 5 1 6, 60 টকা। কমলৰ হাতত আছিলে কিমান? 75 টকা। এতিয়া খৰচ কৰিলে কিমান? এতিয়া আকৌ 60 টকা। এতিয়া বিয়োগ কৰিলে কিমান? 5ৰ 5, 7ৰ পৰা 6 গ'লে 15 টকা আছে। এতিয়া গ্ৰন্থমেলাৰ পৰা উভতি আহোঁতে কমলৰ হাতত কিমান টকা থাকিলে? 15 টকা। ইয়াত দিছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল কৰোঁ আহা। তোমালোকে কৰিব লাগে। নাহৰে 300 টকা লৈ বজাৰলৈ গ'ল। তেওঁ 40 টকাৰে পিঁয়াজ, 35 টকাৰে বিলাহী আৰু 120 টকাৰ মাছ কিনিলে। তেওঁ মুঠ কিমান টকা খৰচ হ'ল আৰু কিমান টকা জমা থাকিল? এতিয়া আমি বস্তু ইয়াত লিখিব লাগিব। কি কি কিনিছিলে? তেওঁ পিঁয়াজ, ইয়াত লিখিলোঁ পিঁয়াজ। পিঁয়াজ কিমান টকাৰ কিনিছিলে? তেওঁ 40 টকা, 40 টকা। পঁয়ত্ৰিছ টকাৰ বিলাহী, বিলাহী কেইটকাৰ? 35 টকা। তো 35 টকা। মাছ 120 টকা, মাছ 120 টকা।
মুঠ খৰচ কিমান যোগ কৰিম আমি 5ৰ 5 4 3 7 7 8 9 9 1ৰ 1 195 টকা। হাতত আছিল কেইটকা 300। খৰচ কিমান হ'ল 195 টকা। জমা থাকিল কিমান ইয়াৰ পৰা আমি 10ৰ পৰা 5 গ'লে 5 ইয়াত এতিয়া 1 ধাৰ কৰিলে ইয়াত 9 10 আছিলে 1 গুচি গ'ল 9 9ৰ পৰা 9 গ'লে 0 ইয়াতে 2 2ৰ পৰা গ'লে 105 টকা। ইয়াত দিছে মলয়াই মাকৰ লগত বজাৰলৈ গ'ল। মাকে তেওঁক 240 টকাৰ এটা ফ্ৰক আৰু 210 টকাৰ এযোৰা জোতা কিনি দিলে। মাকে মুঠ কিমান টকা বস্তু কিনিলে? কি কৰিম আমি 240ৰ লগত আমি 210 টকা যোগ কৰি দিম। আমি কিদৰে কৰিম? যেনেকৈ কি কিনিছিলে ফ্ৰক, আমি ফ্ৰক লিখিলোঁ। ফ্ৰক কিমান 240 টকা আৰু জোতা কিমান কিনিছিলে 210 টকা। তো মুঠ খৰচ কিমান হ'ব যোগ কৰি দিম আমি 0 0 4 1 5 2 2 4 450 টকা খৰচ হ'ল 450 টকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তোমালোকৰ মা দেউতা বা ককা দেউতা বা দাদা বাইদেউৰ লগত কেতিয়াবা ষ্ট'ৰলৈ গৈছেনে বস্তু কিনিবলৈ বা গেলামাল দোকানলৈ? এইটো হ'ল মিলিজুলি ষ্ট'ৰ। ইয়াত সামগ্ৰীৰ মূল্য দিয়া আছে, যেনেকৈ জহা চাউল 1 কেজি 90 টকা, মচুৰ দাইল 1 কেজি 105 টকা, এইদৰে লিখা আছে। চেনি 1 কেজি 48 টকা, এইদৰে দিয়া আছে। তে ছোৱালীজনীয়ে দিলে, দেউতা এই বোৰ্ডখন দোকানত কিয় আঁৰি ৰাখিছে? তেতিয়া দেউতাই কৈছে ইয়াত সামগ্ৰীসমূহৰ দাম লিখা আছে, কোনটোৰ দাম কিমান। এতিয়া চোৱা, কমল আৰু জোনমণি দেউতাকে দোকানখনৰ পৰা ক্ৰয় কৰা সামগ্ৰীসমূহৰ ৰচিদখন চাওঁ। কি কি বস্তু কিনিলে ৰচিদ এখন দিছে। ৰচিদ এইদৰে ক্ৰমিক নং লিখা আছে 117 মিলিজুলি ষ্ট'ৰ, দোকানখনৰ নাম মিলন নগৰ। মেছেজ দোকানখনৰ নাম যাৰ নামত দিব ইয়াত লিখি দিব। ক্ৰমিক নং মানে বস্তু কি কি ল'লে, জহা চাউল ল'লে 2 কিলোগ্ৰাম। তো 1 কিলোগ্ৰামৰ দাম কিমান আছিলে 90 টকা, 2 কিলোগ্ৰামৰ দাম কিমান হ'ব 180 টকা। মগুৰ দাইল আছিলে 500 গ্ৰাম, 1 কিলোগ্ৰামৰ দাম যদি 120 টকা, 500 গ্ৰামৰ দাম কিমান হ'ব 60 টকা। নিমখ 1 কিলোগ্ৰাম 25 টকা, মিঠাতেল আধা লিটাৰ 75 টকা, কাৰণ 1 লিটাৰৰ দাম লিখা আছিলে 150 টকা, তো আধা কিমান হ'ব 75। তো চিৰা 250 গ্ৰাম 15 টকা, তো চিৰাৰ কেজি আছিলে 60 টকা। তো 250 আমি জানো যে 1000 গ্ৰামত 1 কিলোগ্ৰাম হয়। তো 4টা 250 গ্ৰামত আমি যোগ কৰি লিখিব 4 250 যোগ 250 যোগ 250 যোগ 250 কিমান হয় 1000। তো 1000 গ্ৰামত 1 কিলোগ্ৰাম হয়, সেইকাৰণে কিমান হ'ব 4 ভাগ কৰি দিম। তো 60ক 4 ভাগ কৰি কিমান 15 টকা। তো আমি যোগ কৰাৰ পিছত কিমান পালোঁ 355 টকা। এইদৰে লিখা থাকে, কিমান আখৰৰে লিখে 355, তাৰিখটো 17/3/2025, ইয়াত আখৰ মানে চহি থাকিব। ৰচিদখন চাই লিখো আহা, কমল আৰু জোনমণিৰ দেউতাকে মুঠ কিমান টকাৰ সামগ্ৰী কিনিলে? মুঠ কিমান টকাৰ সামগ্ৰী কিনিলে আমি দেখিলোঁ ৰচিদখনত 355 টকা। তেওঁ দোকানৰ পৰা কি কি সামগ্ৰী কিনিলে? আমি কি কি সামগ্ৰী কিনিলে দেখিলোঁ। কি কিনিলে? জহা চাউল, মগুৰ দাইল, জহা চাউল, মগুৰ দাইল, চিৰা, নিমখ, মিঠাতেল। যদি তেওঁ 1 কিলোগ্ৰাম মগুৰ দাইল কিনিলেহেঁতেন তেওঁৰ মুঠ কিমান টকা খৰচ হ'লেহেঁতেন? তো 1 কিলোগ্ৰাম মগুৰ দাইলৰ দাম কিমান আছিলে? 1 কিলোগ্ৰাম মগুৰ দাইলৰ দাম আছিলে 1 কিলোগ্ৰাম মগুৰ দাইল আছিলে 120 টকা। তেওঁৰ মুঠ কিমান? 120 টকা হ'লেহেঁতেন ইয়াত। তো 120 টকা হ'লে কিবা তেওঁ এটা 500 মানে আধা কেজি কিনিছিলে, মানে 500 গ্ৰাম কিনিছিলে, সেইকাৰণে 60 টকা বাঢ়ি যাব। তাৰমানে 355 লগত আমি কি কৰিম 60 টকা যোগ কৰি দিম। 355 খৰচ হৈ যায় আৰু
ষাঠি বাঢ়ি যাব, তোমাৰ আধা কেজিৰ দাম বাঢ়ি যাব। 5 6 বছৰ 11 3 415 টকা খৰচ হ'লে, 415 টকা খৰচ হ'লে। মৰমৰ ছাত্ৰী ছাত্ৰীসকল, দোকানখনত থকা তালিকাখনৰ পৰা তলত দিয়া বস্তুবোৰৰ এখন ৰচিদ প্ৰস্তুত কৰা। 5 কেজি জহা চাউল, 1 কেজি নিমখ, 180 টকাৰ চিৰা, 500 গ্ৰাম আলু, 250 গ্ৰাম চেনি, 2 কিলোগ্ৰাম মচুৰ দাইল। এইটো এটা ৰচিদ বনাব কৈছে। তো তোমালোকে কেনেকৈ বনাবা? প্ৰথমেতো ক্ৰমিক নং, এইটো ক্ৰমিক নংটো 118 কিমান আছে পেজ নম্বৰ, তাত তেওঁলোকে লিখিবা। ইয়াত ক্ৰমিক নংটো লিখিবা। কেইপদ বস্তু আছে? 1 2 3 4 5 6, 2 3 4 5 6। কি আছিলে সামগ্ৰী? জহা চাউল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজে কৰিবা। তো মই দেখাইছোঁ কি বস্তু আছিলে। জহা চাউল, নিমখ, চিৰা, আলু, চেনি, মচুৰ দাইল। কিমান আছে? জহা চাউল কিমান আছিলে? 5 কিলোগ্ৰাম। জহা চাউল 5 কিলোগ্ৰামৰ দাম কিমান হ'ব? 1 কিলোগ্ৰাম জহা চাউলৰ দাম আছিলে 90 টকা। তেনেহ'লে 5 কিলোগ্ৰামৰ দাম কিমান হ'ব? 90 লগত আমি 5 পূৰণ কৰি দিম। 5 9 50, 450 টকা। 450 টকা। তাৰপিছত নিমখ 1 কিলোগ্ৰাম। নিমখ 1 কিলোগ্ৰামৰ দাম কিমান আছিলে? 25 টকা। 25 টকা। চিৰা কিমানৰ কিনিছিলে? 180 টকা। চিৰাটোৰ জেগাত আমি 180 ডাইৰেক্ট লিখি দিছোঁ, 180 টকা। তাৰপিছত আলু কিনিছিলে 500 গ্ৰাম। আলু কিমান? 500 গ্ৰাম। 500 গ্ৰাম মানে কি? আধা কেজি, মানে 1000 গ্ৰামত 1 কিলোগ্ৰাম হয়। তো 1 কেজি আলুৰ দাম আছিলে 50 টকা। তো আধা কেজি কিমান হ'ব? 500 গ্ৰাম 25 টকা। 25 টকা। আৰু চেনি 250 গ্ৰাম। চেনি 1 কেজিৰ দাম আছিলে 48 টকা। 250 গ্ৰামৰ দাম কিমান হ'ব? তেনেহ'লে আমি কি কৰিম? 250 কেইটা লাগে? 1000 গ্ৰাম হ'বলৈ 4 বাৰ লাগে না। তো 4 আমি 48 হৰণ কৰি দিম। কিমান হ'ব? 4 12 48। কিমান হ'ব? 12 টকা। তাৰপিছত মচুৰ দাইল 2 কিলোগ্ৰাম। মচুৰ দাইল আছিলে 1 কেজিৰ দাম তালিকাখনত কিমান? 105 টকা। তেনেহ'লে 2 কেজি কিমান হ'ব? 210 টকা। 210। তো মুঠ কিমান হ'ব? আমি যোগ কৰি লওঁ। 5 5 10 2 12 কৰিলে 1। তো 5 5 8 2 10, 10 5 15, 15 16 17 18 19, হাতত আছিলে 20, কৰিলে 2 2 2 4 5 5 4 9, 902 টকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যোগ কৰি চাবা। এইদৰে যোগ কৰিবা। 5 5 10 10 2 12 12 2 কৰিলে 1 1 2 3 4 5 6 7 7 8 15 15 5 20 20 0 কৰিলে 2 4 2 6 7 8 9, 902 টকা। তাই 902 আমি এইদৰে আখৰ লিখিব। 902 টকা। এই তাৰিখটো দি দিম। তোমালোকে যিদিনা লিখিবা সেইদিনা তাৰিখ দিম। যেনেকৈ মই এনেই দি দিছোঁ আজি তাৰিখটো। যেনেকৈ আমি দিছোঁ 12, ইয়াত দি দিলোঁ 1 2026। তোমালোকে যিদিনা কৰিবা সেইদিনা তাৰিখটো দি দিবা, ইয়াত চহীটো থাকিব। এইদৰে তোমালোকে কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত এটা প্ৰকল্প দিছে। এই প্ৰকল্পটো তোমালোকে নিজে কৰিব চেষ্টা কৰিবাচোন। তোমালোকৰ ঘৰত এসপ্তাহৰ প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা এটা প্ৰস্তুত কৰি এইদৰে কি বস্তু কিনিলে কিমান টকাৰ, এইটো তোমালোকে ৰচিদ এটা প্ৰস্তুত কৰিবা। এইদৰে ইয়াত যোগ কৰা দিছে। আমি কি যোগ কৰিম? প্ৰথমে এককৰ ফালৰ পৰা কৰোঁ। 0 লগত যোগ কৰিলে 0, 8 লগত যোগ কৰিলে 8 হ'ব, 1 1, তাৰমানে 180 টকা। এইটো 2 লগত যোগ কৰিলে 2 হ'ব, 4 3 7, 2 1 3, 372 টকা। এইটো 9 লগত যোগ কৰিলে 9 9 9 18 8 কৰিলে 1, 5 3 8 1 9, 989 টকা। এইদৰে তোমালোকে যোগ কৰিবা।